Ora. শ্রীকৃষ্ণায় নমো নমঃ। আ নিরন্তরে হরি বল, হরি বল। প্রথম রাগেণ জ্ঞাতং হরেং রাম। হে রাম হে প্রথম শ্লোক এ নমঃ কৃষ্ণ বিষ্ণু অচ্যুতানন্দ সত্তে নমঃ রাম রাজীব নেত্র প্রভুতে নমো ব্রহ্ম মূর্তি মুরারু পরেশ নমো বিশ্বাবাস প্রসিদ
অপিশ্য এ জেনাকারী বিশ্বামিত্র অভিশাপে কলমাপদ রাক্ষস সমাহূত জেনাকারী বিষ্ণুদেবায় মুক্তিল ভময়ে নন্দীগীত রাঘু হয় তাল এক তাল ও আরে জয় জয় দেব নারায়ণ পাবে করো ভুবন জন নারায়ণ ও
মতি ওয়ারে রাম হরি মুখি উপম্রতি নৈদন্তে শুদ্ধধারা অলৌমতি বিস্তরিণং প্রথমং মাধব মাধব ইতি নুক্তনত্ত নারায়ণ সভাসদ সম্ভূতাহ। দ্বিতীয় শ্লোক। ভোভ সভাসদ জুয়ং শ্রীনুধং শ্রদ্ধায়ধুন অথ কলমাঃ পদপৈক্ষান নাম নাটকং শ্রবণে মুক্তি স্বাধকং। এই অথ এ ভতিমা। জয় জয় নারায়ণ পূর্ণ ব্রহ্ম সনাতন তোয়া পাৱে পৰি করহু বন্দন। অযোধ্যার রাজা ইতু কলমাঃ পাদরায় তার পুত্র সুরজিত ভক্তি পরায়ণ। ব্রহ্মা বরে বিশ্বামিত্র রিখিত লোভিলা অভিশাপে রাজাক রাক্ষস রূপ দিলা। সেই সাপে মহারজাই অকার্য করিলা। বিষ্ণুর কৃপাত পুরু মুকুতি লোভিলা। হেন জানি হবা ঘরে এরি আন কাম এ পাতক সাধুক ডাকি বোলা রাম রাম। পাতক সাধুকি বোলা রাম রাম। পাতক সাধুকি বোলা রাম রাম। হরি হে পাতক রূপনাকি বোলা রাম রাম। শ্লোক নৃত্য। কৃপাঙ্গ উপাঙ্গ ভূপাঙ্গ ভূষিত উদর সিধর ধর 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 ধরিত। কৃপাঙ্গ উপাঙ্গ ভূপাঙ্গ ভূষিত উদর সিধর ধর 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 ধরিত। অগনগ খগ ধগ 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 ধগিত অগনগ খগ ধগ 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 ধগিত। গোবিন্দ শ্রী পদ পদ বদৈন্য গদৈন্য সদৈন্য শ্রীদৈন্য ধে। আহে সঙ্গী আকাশে কি বাদ্য বাজত। আহে সঙ্গী আকাশে দুন্দুভি বাজত বাজত বাজত।
মিরাল্লাহ 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 আহি হামা যে কালুক হাম যাকৰ কথা কহৈছে অহি পৰম পুৰুষ নাৰায়ণ এই সভাৰ মধ্যে প্ৰৱেশ কৰি এই আওত এই আওত এই আওত তাক সাৱধানে সৰ্বজনে দেখ শুন তদনন্তরে হরি বৌর হরি বৌর হরি বৌর এটি সত্য নিত্য নিষ্কান্ত প্রবেশৰ গীত রাখিন ধুরান তাল এক তাল করো তো বিষ্ণু শ্রাক্রান্ত কামাকুতি জিতা জগতা ফলকুদেব দুষ্ট দানব রাখি ধুরা তাল এক তাল প্রভু দিলা দরি ঘন হরিও আরে যাক
মায়ার সংসারে মায়াতে আবদ্ধ চৰাচৰ জগতৰ চাৰিওমুঠি জীৱই আমাকে কেন্দ্ৰ কৰি নিতৌ ঘূৰিব লাগিছে আৰু আমি জগতৰ সকলো জীৱৰ হৃদয়ত বিৰাজমান হৈ যি যেনে কৰ্ম কৰে তাৰ তেনে ফল ভোগ কৰাই আহিছো। এই জগতৰ দুষ্টসকলক দমন আৰু সন্তসকলক উদ্ধাৰ আৰু পালন কৰিবৰ বাবে যুগে যুগে আমি হও অৱতাৰ। এইবাৰ এক ভক্তি পৰীক্ষা কৰিবৰ বাবে মই অযোধ্যা ৰাজ্যলৈ কৰিম গমন। অযোধ্যাৰ নৃপতি কলমাহপাত আৰু তেওঁৰে জ্যেষ্ঠ পুত্ৰ সুৰজিত মোৰ মহাভক্ত। তেওঁলোকক এইবাৰ ভক্তিৰ পৰীক্ষা কৰিব লাগিব। অন্যহাতে কৌনজৰ ৰজা বিশ্বামিত্ৰই তপস্যাৰে ক্ষত্ৰিয়ত্ব পৰিহাৰ কৰি অশেষ কষ্টৰে ব্ৰহ্মত্ব গ্ৰহণ কৰিলে। ব্ৰহ্মত্ব গ্ৰহণ কৰাৰ পাছত বিশ্বামিত্ৰ আত্ম অভিমানী হৈ পৰিছে। অৱশ্যে আমাৰ এই ধৰ্ম পৰীক্ষাত বিশ্বামিত্ৰও হ'ব মোৰেই সহায়। ওম হৰি ওম রাম। আজি আমাৰ পৰম সৌভাগ্য স্বয়ং লক্ষ্মীপতি বিষ্ণুক স্বচক্ষে পালো দৰ্শন। হে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী, এই নিক্ষিণ নাৰদৰ শত সহস্ৰ কোটি প্ৰণিপাত কৰিব গ্ৰহণ। তথাস্তু। উঠ দেৱৰ্ষি, ভাল তুষ্ট মই তোমাৰ ভক্তিত। তব আগমনে ধন্য কৰিলে আজি বৈকুণ্ঠপুৰী। কিন্তু দেৱৰ্ষি, প্ৰভু জানিব পাৰিমনে হঠাৎ তোমাৰ আগমনৰ উদ্দেশ্য? নাৰায়ণ নাৰায়ণ,
অন্তৰ্যামী প্ৰভু নাৰায়ণ। সৃষ্টি স্থিতি প্ৰলয়ৰ আপুনি নিজেই গৰাকী। তথাপিতো এই নিকিন নাৰদক সুধিছে যেতিয়া, কওঁ শুনক প্ৰভু। মৰ্ত্যধামত প্ৰবল প্ৰতাপী দৈত্যৰাজ অজয় আৰু তাৰ ভাতৃ বিজয়ে আতংকৰ কৰিছে সূচনা। হৰি ভক্তৰ ওপৰত কৰিছে নানা অত্যাচাৰ। সেই ভক্তসকলে দৈত্যৰ অত্যাচাৰৰ পৰা মুক্তি পাবৰ বাবে দিনে নিশাই তোমাৰ এই সেবিছে চৰণ। কিন্তু প্ৰভু, ভক্তাধীন ভগৱানে কিদৰে সহি আছে ভক্তৰ এনে দুৰ্দশা? দেৱৰ্ষি, প্ৰভু, অচিৰতে দৈত্য নিপতি অজয় আৰু বিজয়ৰ মৃত্যুযজ্ঞ হ'ব আৰম্ভণ। দুষ্টক বিনাশ কৰি উদ্ধাৰ কৰিম মই ভক্তবৃন্দ। নাৰায়ণ। কিন্তু কিন্তু কি প্ৰভু? দেৱৰ্ষি, প্ৰভু, তাৰ আগতেই মৰ্ত্যধামত মোৰ এজন মহাভক্তৰ ভক্তিৰ পৰীক্ষা কৰিব লাগিব আৰু স্থান দিব লাগিব মোৰ চৰণত। লগে লগে দৈত্যৰ মৃত্যুৰ পথ হ'ব ৰচনা। নাৰায়ণ নাৰায়ণ। প্ৰভু, কোন সেই ভাগ্যৱান মহাভক্ত? দয়া কৰি জনাবনে নিকিন নাৰদক? দেৱৰ্ষি, প্ৰভু, অযোধ্যাৰ নৃপতি কলমাহপাত আৰু তেওঁৰে জ্যেষ্ঠ পুত্ৰ সুৰজিত মোৰ মহাভক্ত। এইবাৰ তেওঁলোকক মই ভক্তিৰ পৰীক্ষা কৰিব বিচাৰিছো। এই ক্ষেত্ৰত তোমাৰ সহায়ৰ মোৰ হ'ব প্ৰয়োজন। নাৰায়ণ নাৰায়ণ। প্ৰভু, তোমাৰ লীলাত সদায় সমভাগী হৈ যাব এই নিকিন নাৰদ। কিন্তু প্ৰভু, তুমি যেতিয়া নিজেই নিজৰ ভক্তৰ ভক্তি পৰীক্ষা কৰিব খুজিছা, সেই পৰীক্ষা নিশ্চয় নিৰ্মম আৰু নিষ্ঠুৰ হ'ব, নহয় জানো প্ৰভু? দেৱৰ্ষি, প্ৰভু, তুমি বৰ চতুৰ। নাৰায়ণ। বাক্য বান্ধে বান্ধিব খুজিছা আমাক। অৱশ্যে তোমাৰ অনুমান সত্য দেৱৰ্ষি। এই পৰীক্ষাত তেওঁলোকে বহুত কষ্ট সহ্য কৰিব লাগিব। প্ৰভু, তোমাৰ লীলা বুজিবলৈ এই নিকিন নাৰদৰ কি সাধ্য আছে? বাৰু প্ৰভু কওকচোন, এই ক্ষেত্ৰত মই আপোনাক কেনেদৰে সহায় কৰিব লাগিব? শুনা দেৱৰ্ষি, কওক প্ৰভু। তুমি অযোধ্যালৈ গৈ কলমাহপাত ৰজাক কৰিবা সাক্ষাৎ, আৰু নিজে মই বালকৰ বেশ ধৰি দীনবন্ধু নাম লৈ অযোধ্যালৈ কৰিম গমন। অযোধ্যাত থাকি ভক্তিৰ পৰীক্ষাত মই কৰিম সহায়। ধৰ্মৰ পৰীক্ষা শেষ কৰিয়ে দৈত্যৰ মৃত্যুৰ পথ হ'ব ৰচনা। নাৰায়ণ নাৰায়ণ। ইচ্ছাময় ভগৱান তুমি, ইচ্ছা পূৰ্ণ হ'বই তোমাৰ। অনন্ত অসীম মহিমাময় দীনবন্ধু শেষৰী পুনশ্চ দাসে তোমাৰ চৰণত জনাই প্ৰণিবাদ। এবে মই মাগিছো বিদায়। ঈশ্বৰ পৰম বিষ্ণু সচিদানন্দ বিগ্ৰহ অনাদি ৰুধিৰ গোবিন্দ সৰ্বকাৰণ তাৰণ সর্বতারণ তারণ সর্বকারণ তারণ। বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে দেৱ নাৰায়ণ হৰি এই হৰিৰ আতুল চৰণতে নাৰায়ণ এই সোণৰ নুপুৰ বাজে। এৰু নজুনো কৰি
এরুনু জন জন করে নারায়ণ নারায়ণ প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন্ন জনতারণ তুমি প্রিয়তম পরম দেবতা জানিয়া নইলু হরণ হরি রাম 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 হরি রাম 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 হরি রাম 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 হরি রাম 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 নারায়ণ নারায়ণ। যাও দেৱৰ্ষি, আমিও যাওঁ নিজ কৰ্তব্যত হওঁ হৈ অগ্ৰসৰ। ওম হরি রাম। সভার মাঝে বিশ্বমিত্র পর রে গহীন গম্ভীরয়তি দেখিতে ঈশ্বমিত্র নাম ময়ূরী জানে তিহ জগতে এদিন হাসিল মই কৌন জরে রাজে রাজেশ্বরী অপমানে বিহান অপমান করিলে মোকে অভিমানী ব্রাহ্মণে অযোধ্যার কুলগুলো বখিস্তই হে অপমানরে অতি ক্ষত লবর বাবে ত্যাগ করি রাজ্য ধন ও শৈচ্য বিভূতি
তপস্বী জীবনময় করিল ধারণ, কঠোর সাধনার বলে ব্রহ্ম দেবক তুষ্ট কৰি ব্রহ্মত্বময় করিল লাভে। দেখো আলো ব্রাহ্মণ সমাজকে কোন গুণহীন নহয়, ক্ষত্রিয় ব্রাহ্মণতকৈ ব্রাহ্মণৰ ব্ৰহ্মতত্ত্ব গর্ব করাই হৈছে মোৰ উদ্দেশ্য। এবার মই কঠোর সাধনা কৰি মহাবিদ্যা কৰি লাভে দেখম জগতকে এই বিশ্বামিত্ৰৰ তপৰ মহিমা। যাওঁ মই এতিয়া নিৰ্জন অৰণ্যত গৈ মোৰ এই মহাবিদ্যা কৰো লাভে। ওম হরি ওম রাম। শোভাত প্রবেশ করে অযোধ্যার সঙ্গে আহে পাত্র পুত্র হেতু চিন্তা রাজা করে মনে হরি হরি বুলা অযোধ্যার মহামান্য মন্ত্রীদেব মহারাজ হনুমাসন মুখ রাজ্যরে শুভ সংবাদ কুশলে আসছেন মোরে প্রজাবৃন্দ। রাজধর্ম রাজ আদেশে সকলোৱে কৰিছেনে পালন? মহারাজ রাজ্যৰ চতুর্দিশে মহাশান্তিয়ে কৰিছে বিৰাজ। গৃহে গৃহে ভক্তৰ হৰি কীৰ্তন আৰু মহাৰাজ আয়তিৰ উৰুলি ধ্বনিতে মুখৰিত আজি অযোধ্যা নগৰ।
শুনি সুখী হল মন্ত্ৰীদেৱ। সেনাপতি মহাৰাজ, বৰ্তমান সৈন্য শিবিৰ আৰু অস্ত্ৰ ভাণ্ডাৰৰ অৱস্থা কেনে? মহাৰাজ, সৈন্য শিবিৰত সৈন্যসকলক নিতেই নতুন ৰণকৌশলৰ মই দিছো প্ৰশিক্ষণ। অস্ত্ৰ ভাণ্ডাৰো আছে অক্ষুণ্ণ হৈ। কিন্তু 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 কি সেনাপতি? কোৱা কোৱা সেনাপতি, কোনো কথা তুমি নকৰিবা গোপন। মহাৰাজ, সেনাপতি বিশ্বসিংহই আজি কিছুদিনৰ পৰা নিজৰ কৰ্তব্য আৰু দায়িত্বত অৱহেলা কৰা দেখা গৈছে। সেনাপতি, মহাৰাজ, তেনেহলে বিশ্বসিংহৰ কাৰ্যগতি আৰু কৰ্মৰাজি ভালদৰে কৰিবা নিৰীক্ষণ। মহাৰাজ, তাৰ পিতৃক ৰাজদণ্ডৰে দণ্ডিত কৰাত সি হয়তো বিদ্ৰোহী হৈ উঠিব পাৰে। হয় মহাৰাজ। তাৰ বাবে নিশ্চিন্ত থাকক মহাৰাজ। স্বদেশক বিপনাপন্ন হবলৈ নিদিও কদাপি। যেতিয়াই যি মুহূৰ্ততে হ'ব প্ৰয়োজন মোৰ এই দিশ নষ্ট নাচি উঠিব। দমন কৰি বিদ্ৰোহীৰ দল কোন কৰিম যোদ্ধাৰ ৰাজপুতাহাল। মহাৰাজ, ময়ো নাথাকিম বহি দুহাত সাৱতি। প্ৰবীণ দেহত ধৰি নবীন শকতিৰে বিদ্ৰোহীক মই কৰিম দমন। জননীক সুৰক্ষা কৰিম উৎসৰ্গী জীৱন। ধন্য ধন্য মন্ত্ৰীদেৱ আৰু সেনাপতি। মহাৰাজ, এটি কথা সৰ্বদা ৰাখিবা মনত, স্বদেশ নাথাকিলে নাথাকে স্বাধীনতা। হয় মহাৰাজ। সেয়েহে স্বদেশৰ হকেদি আত্ম বলিদান, এই অযোধ্যাৰ গৌৰৱ ৰক্ষা কৰাটো কৰ্তব্য আমাৰ। মন্ত্ৰীদেৱ মহাৰাজ আৰু সেনাপতি, মহাৰাজ, বাল্য কিশোৰ যুৱা কৰি অতিক্ৰম বৰ্তমান ভৰি দিছো মই বিদ্ৰোহ অৱস্থাত। নাই নাই আৰু লালসা মোৰ এই ৰাজ্য শাসনত। সেয়েহে মোৰ জ্যেষ্ঠ পুত্ৰ সুৰজিতৰ হাতত ৰাজ্যভাৰ অৰ্পণ কৰি জীৱনৰ বাকী থকা দিনকেইটা বানপন্থী হৈ হৰি কীৰ্তন কৰাৰ প্ৰয়াস মোৰ জাগিছে প্ৰাণত। ইয়াত বাৰু তোমালোকৰ মতামত কি? মহাৰাজৰ ইচ্ছাৰ বিৰুদ্ধাচৰণ কৰা আমাৰ কাম্য নহয় মহাৰাজ। সুৰজিতো পৰিপক্ক হৈ উঠিছে জ্ঞান বুদ্ধি বিচাৰত মহাৰাজ। মহাৰাজ, এই ক্ষেত্ৰত আপোনাৰ কনিষ্ঠ পুত্ৰ বিশ্বজিতৰ মতামত লোৱাটো ভাল হ'ব মহাৰাজ। কাৰণ কুমাৰৰ চঞ্চলতাত মোৰ কিন্তু সন্দেহ আছে মহাৰাজ। সেনাপতি, মহাৰাজ, উত্তৰাধিকাৰী সূত্ৰে জ্যেষ্ঠজন ৰজা হয়, সেই ধৰ্ম বিসৰ্জন মই নিদিও কদাপি। মহাৰাজ, সময়ত দেখিবা বিশ্বজিত হৈ পৰিব গুৰু গম্ভীৰ। কাৰণ জন্ম তাৰ ক্ষত্ৰিয়ৰ কুলত। নাৰায়ণ কাহে ভকতি কৰো তেৰা মেৰি মাৰো মান মাধৱ ঘৰে ঘন ঘাটো
আহক আহক দেবর্ষি, আমার ভক্তি ভরা প্রাণীপাত করিব গ্রহণ। জীব জীব চিৰঞ্জীৱ যাবৎ চন্দ দিবা কৰ, অচলা বসতি লক্ষ্মী হতলাভ দিনে দিনে, মহাৰাজৰ জয় হওক। হে দেবর্ষি, আপনার আগমনে পবিত্র হল যে এই অযোধ্যা নগরী। আৰু বাৰু কওকচোন দেবর্ষি, আগমনৰ আছে নেকি কিবা অভিপ্ৰায়? অভিপ্ৰায় একো নাই ৰাজন, বহুদিন দেখা নাই আপোনাক, সেইবাবে চাওঁ বুলি আহিলো আপোনাৰ পাশে। বাৰু কওকচোন, কুশলে আছেনে বাৰু আপোনাৰ অযোধ্যাবাসী? হে দেবর্ষি, ভগৱানৰ কৃপাত সকলোৰে মংগল। পিছে মই হে পুত্ৰৰ হাতত ৰাজ্যভাৰ অৰ্পণ কৰি বানপন্থী হোৱাৰ কথা ভাবিছো মনত। কি ক'লে মহাৰাজ? কৰ্তব্য শেষ নহওঁতেই আপুনি ৰাজ কাৰ্যৰ পৰা অব্যাহতি ল'ব? কৰ্তব্য মোৰ মোৰ আৰু কি কৰ্তব্য বাকী থাকিল? নাৰায়ণ, কথা মোৰচোন মনতেই পৰা নাই দেবৰ্ষি। বাৰু কওকচোন মহাৰাজ, আপুনি কি কি কৰ্তব্য কৰিলে জীৱনত? দেবৰ্ষি, বাল্যকাল মোৰ জ্ঞাত নহয়। কিশোৰ অৱস্থা প্ৰাপ্ত হওঁতেই বিদ্যা শিক্ষা, ৰাজনীতি, ৰণনীতি, শাস্ত্ৰ অধ্যয়ন আৰু ধৰ্ম নীতি মই কৰিলো গ্ৰহণ। যুৱকাল প্ৰাপ্ত হল যেতিয়া শত্ৰু দমন, ৰাজ্য জয়, গৃহ ধৰ্ম পালন কৰা হল দেবৰ্ষি। আৰু এতিয়া এই বৃদ্ধ কালত ঈশ্বৰ উপাসনা কৰাৰ প্ৰয়াস মোৰ জাগিছে মনত। মহাৰাজ, ক্ষত্ৰিয় আপুনি, ক্ষত্ৰিয়ই যদি মৃগয়া নকৰে তেন্তে কৰ্মজীৱন আধৰুৱা হয়। আৰু মই কওঁ, কৰ্মজীৱন যদি আধৰুৱা হয়, ঈশ্বৰ উপাসনা কৰি একো লাভ নাই। তেন্তে দেবৰ্ষি, মহাৰাজ, আপুনি পুত্ৰৰ হাতত ৰাজ কাৰ্য অৰ্পণ কৰি আপুনি মৃগয়াৰ বাবে যাত্ৰা কৰক। মৃগয়া যাত্ৰা আৰু তীৰ্থ দৰ্শনৰ ফল একেই। হে দেবৰ্ষি, মহাৰাজ, আপুনি মোৰ পৰম হিতাকাংক্ষী। আপোনাৰ আদেশ আৰু পৰামৰ্শ মই ললো শিৰপাতি। উত্তম, অতি উত্তম। পৰম ব্ৰহ্মই অযোধ্যাবাসীৰ মংগল কৰক। মই এতিয়া আহিলোহে ৰাজন। নাৰায়ণ নাৰায়ণ। যাওক দেবৰ্ষি। মন্ত্ৰীদেৱ, মহাৰাজ, আৰু সেনাপতি, মহাৰাজ, শুনিলা নহয় তোমালোকে দেবৰ্ষিৰ বাণী? হয় মহাৰাজ। কালিলৈ ৰাজ অভিষেকৰ মই কৰিছো আয়োজন। সেনাপতি, মহাৰাজ, পুত্ৰ সুৰজিত আৰু বিশ্বজিতক মাতি দিবা ৰাজসভালৈ। আজিলৈ সভা ইমানতে ভংগ কৰা হওক।
চলে অভাৰ ভিতৰ আৰে সুন্দৰ সুধামধুয়ো অতি বিতুপন বোলা হৰি হৰি কবে সভাসদ গণ বোলা হৰি হৰি কবে সভাসদ গণ ভাই বিশ্বজিৎ, দাদা তোমাৰ অস্ত শিক্ষা দাদা আৰু ঘোঁৰা দৌৰ প্ৰশিক্ষণ দেখি অযোধ্যাবাসী সন্তোষিত হৈ পৰিছে। কালিৰ ৰংগমঞ্চত উপভোগ কৰি ময়ো আনন্দিত হৈ পৰিছিলোঁ। দাদা অ সেনাপতি, কুমাৰ আহা সেনাপতি। তোমালোক দুইকে মহাৰাজে ৰাজসভালৈ নিমন্ত্ৰণ জনাইছে। পিতাই আমাকে ৰাজসভালৈ মাতিছে। হয় কুমাৰ, এতিয়া তোমালোক ৰাজসভালৈ আহা। মই বিদায়হে মাগিলো। দাদা দাদা ভাই, পিতাই অকস্মাত কিয় বাৰু মতালে ৰাজসভালৈ? ৰাজ্যত কিবা বিপৰ্যয় হোৱা নাইতো? ময়ো একো বুজিব পৰা নাই ভাই। দাদা বাৰু বাৰু ব'লাচোন যাওঁ আমি ৰাজসভালৈ। ব'লা দাদা। পিতা, পিতা আমাৰ সেৱা গ্ৰহণ কৰক। উৎসৱত ঈশ্বৰে তোমালোকৰ কল্যাণ কৰক। বাৰু কওকচোন পিতা, কিবা হেতু মতালে আমাকে ৰাজসভালৈ? কিবা কাৰ্য আমি কৰিম পালন? কওক পিতা, হয় নেকি বিপন্না জন্মভূমি আমাৰ? কৰে নেকি কোনোবাই তুচ্ছ জ্ঞান আপোনাৰ? বাসাহত পিতা হোৱা নাই বিপন্ন স্বদেশী, কৰা নাই কেৱে তুচ্ছ জ্ঞান মুখ। বাৰু কোৱাচোন বাসা সুৰজিত, পিতা, পৃথিৱীত বেগৱন্ত কি? মনতকৈ বেগৱন্ত একোৱে হ'ব নোৱাৰে পিতা। তুমি কোৱাচোন বাসা বিশ্বজিৎ, পিতা মানৱ প্ৰতিষ্ঠা কিহে কৰে? কৰ্ম পিতা, কৰ্ম নকৰিলে প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰে। উত্তম বাসা সুৰজিৎ, পিতা, তুমি কোৱাচোন গুৰুৰ ভিতৰত কাক শ্ৰেষ্ঠ বুলি ভাবা তোমালোকে? পিতা, মাতা মাতৃ শ্ৰেষ্ঠ হৈ গুৰুৰ মধ্যে নীতি শিক্ষা দিয়ে। পিতৃ শ্ৰেষ্ঠ হৈ সতে আদৰ্শৰে, অৰ্থাৎ
পিতৃ মাতৃ সমগুরু নাই এই ধরনের। উত্তম বাসা উত্তম বাসা বিশ্বজিৎ, পিতা তুমি কোৱাচোন কাক কেনে ব্যৱহাৰ কৰা উচিত? পিতা শত্ৰুকে শত্ৰুৰ দৰে, ব্ৰাহ্মণকে গুৰুৰ দৰে, অতিথিক ঈশ্বৰৰ দৰে, আৰু পিতা বিপদগ্ৰস্তজনক বন্ধুৰ দৰে। চাওক মহাৰাজ, তব পুত্ৰৰ কেনে হাৰুৱা মন্তব্য। ধন্য ধন্য কুমাৰ, অযোধ্যাৰ ৰাজমন্ত্ৰী সুখী আজি তোমালোকৰ উত্তৰত। বাৰু বাসাহত পিতা কোৱাচোন পিতৃ মাতৃ কেতিয়া সুখী হয়? পিতা যেতিয়া পুত্ৰসকল সৎ, গুণী আৰু ধৰ্মপৰায়ণ হয়, তেতিয়াই পিতৃ মাতৃ সুখী আৰু গৌৰৱান্বিত হয়। কাৰণ পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতাহি পৰমং তপ, পিতৰি প্ৰতিমা প্ৰণ্যে প্ৰিয়ন্তে সৰ্বদেৱতা। ধন্য বাসাহত, ধন্য। আজি মই পৰম সন্তুষ্ট। বাসাহত পিতা বৰ্তমান তোমালোকৰ পূৰ্ণ জ্ঞান প্ৰাপ্ত হৈছে, পিতা আৰু ময়ো তোমালোকৰ ওপৰতেই ভৰসা ৰাখি এই ৰাজ্যৰ গধুৰ দায়িত্বভাৰ অৰ্পণ কৰিব খুজিছো মোৰ জ্যেষ্ঠ পুত্ৰ সুৰজিতৰ হাতত। পিতা উত্তম পিতা পিতা, মোক এই দায়িত্ব অৰ্পণ নকৰিব। মোৰ পৰিৱৰ্তে ভাতৃ বিশ্বজিতকে ৰাজ্যভাৰ কৰক অৰ্পণ। নহয় বাচা পিতা, তুমি এই অযোধ্যাৰ গৌৰৱ ৰক্ষা কৰিব লাগিব। বাচা বিশ্বজিত, পিতা জ্যেষ্ঠ যাৰ পিতৃতুল্যতাৰ, সেয়েহে জ্যেষ্ঠৰ লগতে ভাতৃত্বৰ মধুৰ সম্পৰ্ক ৰাখি ৰাজকাৰ্যত কৰিবা সহায়। মন্ত্ৰীদেৱ মহাৰাজ। অভিষেকৰ সকলো সামগ্ৰী আনক জগতাই। ভাল মহাৰাজ। বাদশাহত পিতা মোৰ মৃগয়া যাত্ৰা অসম্পূৰ্ণ থকাৰ হেতু যাত্ৰা কৰিম মই মৃগয়াৰ বাবে। পিতা পিতা আপুনি নিশ্চিন্ত হওক পিতা, দাদাৰ লগত থাকিম সদায় ছায়াসতী হৈ। দাদাৰ গৌৰৱ অযোধ্যাৰ গৌৰৱ, পিতৃৰ গৌৰৱক ৰক্ষা কৰিম সদা সৰ্বদা। বাসা সুৰজিত। পিতা শুভ লগ্ন চাপিছে ওচৰ। পিতৃৰ আদেশ পালন কৰি গ্ৰহণ কৰা অযোধ্যাৰ ৰাজসিংহাসন। পিতা দেখা দেখা মন বজন ঈশ্বৰৰ লীলা, পুত্ৰ হাতে ৰাজ্যভাৰ অৰ্পণ কৰিলা।
ফুরজিতর জয় রাজা ফুরজিতর জয় রাজা ফুরজিতর বাদশাহ খুরজিত পিতা পুত্রব্রত পালিবা প্রজা মন্ত্রীদেব আর সেনাপতির পরামর্শ লবা প্রতিটো কাৰ্যতে ভাতৃৰ প্ৰতি প্ৰেম আৰু মাতৃৰ প্ৰতি ভক্তি ৰাখিবা সততে যাও যাও মই মৃগয়াৰ বাবে হওঁগৈ প্ৰস্তুত পিতা বাছা মৃগয়াৰ বাবে মই হওঁগৈ প্ৰস্তুত পিতা মহারাজ পিতা ভদ্র বিশ্বজিৎ দাদা কৰ্তব্যৰে তাৰণাত পৰি দাদা কৰো যদি কেতিয়াবা তৃক্ত ব্যৱহাৰ ভাতৃ বুলি কৰিব মৰিহনে চিন্তা নকৰিবা দাদা মাত্ৰ তুমি ৰাজকাৰ্যত ব্ৰতী হোৱাৰ কথা চিন্তা কৰা মন্ত্ৰীদেৱ মহারাজ আপোনাৰ পৰামৰ্শ অবিহনে অসম্ভৱ মোৰে ৰাজ কাৰ্য চলোৱা সেইবাবে আপোনাৰ ওপৰতো ভৰসা থাকিল সদায় চিন্তা নকৰিব মহারাজ অযোধ্যাৰ ৰাজমন্ত্ৰী হিচাপে দি যাম মই আপোনাক সদায় সেইটো পদে তেন্তে বলক সকলোটি পিতৃৰ যাত্ৰাৰে কালত জনংগৈ প্ৰীতি সম্ভাষণে বলক মহারাজ হরি ধীরে ধীরে
কেতিয়াও হ'ব নোৱাৰে। সতিনীৰ পুত্ৰ ৰজা হৈ ৰাজ্য শাসন কৰিব আৰু মোৰ পুত্ৰ বিশ্বজিৎ তাৰ দাস হৈ থাকিব। মহাৰাজ মহাৰাজ, তোমাৰ অৰ্ধাংগিনী হিচাপে কিয় নললা তুমি মোৰ পৰামৰ্শ? চক্ৰান্তৰে সুৰজিতক ৰাজ্যভাৰ অৰ্পণ কৰি মৃগয়া যাত্ৰাৰ কৰিলা সিদ্ধান্ত। সুৰজিতে ৰজা হোৱাৰ যোগ্য, বিশ্বজিতৰ কি যোগ্যতা নাই? মই বিশ্বজিতক এই অযোধ্যাৰ ৰাজপাটতে বহুৱাবৰ বাবে দৃঢ় প্ৰতিজ্ঞাবদ্ধ হলো। সেয়া মোৰ ভীষণ প্ৰতিজ্ঞা, সেয়া মোৰ ভীষণ প্ৰতিজ্ঞা। জ্যেষ্ঠ ভাতৃ হল আজি অযোধ্যাৰ ৰাজৰাজেশ্বৰ। বলাই দাদাক ৰাজপাট লাভৰ বাবে ৰাজ্যত কৰোঁগৈ আনন্দৰ উৎসৱ। তোৰ দৰে অবোধ সন্তানৰ মাতৃ হোৱাতকৈ মৃত্যু বা নিসন্তানেই ভাল। আই, তোমাৰ কি হৈছে? কিয় এনে বাক্য কৰিছা পয়োকে? সতিনীৰ পুত্ৰ ৰজা হ'ব আৰু মই তাৰ দাসী হ'ম। আই, তোমাৰ ধাৰণা মই একো বুজিব পৰা নাই। কিহৰ কাৰণে আজি তুমি উন্মাদ হৈছা? কিয় কৈছো তই নাজানো? নাজানো। শুন, তই মোৰ পুত্ৰ। কোনো মাতৃয়ে পুত্ৰৰ অকল্যাণ কামনা নকৰে। তই যদি সেই দাসত্বৰ জীৱন যাপন কৰ, মই জানো সহ্য কৰিব পাৰিম? মই কি কৰিলে তুমি শান্তি পাবা? বিদ্ৰোহ কৰিব লাগিব তই সেই সুৰজিতৰ বিৰুদ্ধে। আই, কিন্তু আই, সুৰজিত মোৰ জ্যেষ্ঠ ভাতৃ। হলেও বৈ মাতৃৰ পুত্ৰ সি, আৰু বৈ মাতৃৰ পুত্ৰ চিৰশত্ৰু। তই মনে মনে থাকিলে কিয়? যদি মোৰ আদেশ পালন নকৰ, তই হত্যা কৰ। নাকান্দিবা জননী। পুত্ৰ হৈ নোৱাৰো স্থিৰে চাব সকলো তোমাৰ। শুনা ভাতৃ, তোমাৰ কথা মতে এয়া যদি আমাৰ প্ৰতি অন্যায় হৈছে, অবিচাৰ হৈছে, তাত মই কৰিম প্ৰতিবাদ। মাতৃ, মই ৰাজদ্ৰোহ কৰিম। সুৰজিতকে ৰাজ্যচ্যুত কৰিম। মাতৃৰ মনোবাঞ্ছা পূৰণৰ হেতু অযোধ্যাৰ দ্বিতীয় পুত্ৰ আজি মৃত্যু ঘটিছে। তার পরিবর্তে একে নতুন বিশ্বজিতৰ জন্ম হৈছে এই অযোধ্যাৰ ধূমকেতু ৰূপে। অযোধ্যাৰ ৰাজহিংসাখন লাভৰ বাবে ভক্তিৰ তেজেৰে দুই হাত মরে কৰিম ৰাঙলী। রক্ত স্নান করিম ভক্তির তেজেরে। পিতা আজি মই উন্মাদ, আজি মই উত্তেজিত। আজি মোক লাগে অযোধ্যার রাজ হিংসাখন। কিন্তু
কিন্তু পুত্র মাতৃ রাজ শক্তিৰ বিৰুদ্ধে যুঁজিবৰ বাবে আমাৰ পক্ষলৈ কাৰোবাক আকৰ্ষণ কৰিব লাগিব। আকৰ্ষণ কৰিব লাগিব। আকৰ্ষণ কৰিব লাগিব। কাক আকৰ্ষণ কৰিব লাগিব? কোনে আমাক কৰিব সহায়? কাক কাক আকৰ্ষণ কৰিব লাগিব? কোনে কোনে আমাৰ কৰিব? মাতৃ সেনাপতি বিশ্বসিংহ। বিশ্বসিংহ বিশ্বসিংহৰ পিতৃ ৰাজৰোহত পৰি মৃত্যুদণ্ডৰ শাস্তি পাইছিল। তাৰোপৰি ৰাজকন্যা মাধৱী। মাধৱী পুত্ৰ ৰাজকন্যা মাধৱীৰ প্ৰতি সি অতিকে দুৰ্বল। গতিকে মাধৱীৰ লোভে দেখুৱালে সি আমাৰ পক্ষ নিশ্চয় গ্ৰহণ কৰিব। বুদ্ধিমতী জননী তুমি মোৰ মাতৃ বিশ্বসিংহৰ লগত কৰোঁগৈ মন্ত্ৰণা। হরি হরে হবার মাঝে বিশ্বসিংহ কয়ু পর বেশ হরে সুন্দর ধামরে দেখিতে খুবে হরে সুন্দর ধামরে দেখিতে খুবে হরে পর মধুর জয় বীর উল্লাসিত মনয়রে রাম হরি উলা অযোধ্যার প্রধান সেনাপতি তথাপিত অলপ শান্তি নাই মোৰ মনত। এফালে ৰাজকন্যা মাধৱীৰ ৰূপ যৌৱন আৰু আনফালে পিতৃহন্তাৰ ভীষণ প্ৰতিশোধৰ তীব্ৰ দাবানল। অযোধ্যানিপতি কলমহপাদে মোৰ পিতৃকে এটি সামান্য দোষৰ বাবে মৃত্যুদণ্ড কৰিলে প্ৰদান। সেইদিন ধৰি অন্তৰত জ্বলি আছে প্ৰতিহিংসাৰ দৌৰিবাৰ প্ৰয়াস। সুবৰ্ণ সুযোগ পৃথ্বৰাজ কলমহপাদে জ্যেষ্ঠ পুত্ৰ সুৰজিতক ৰাজ্যভাৰ কৰি অৰ্পণ মৃগয়াৰ বাবে কৰিছে গমন। এই সুযোগতে কনিষ্ঠ পুত্ৰ বিশ্বজিতক সুৰজিতৰ বিৰুদ্ধে কৰি মোৰ ষড়যন্ত্ৰৰ মায়াজাল কৰিম ৰচনা। আৰু তাৰ পাছতে
সুরজিৎ আর বিশ্বজিৎকে হত্যা করে রাজকন্যা মাধবীকে করিম গ্রহণ। সেনাপতি বিশ্বসিংহ, কোন সেনাপতি বিশ্বসিংহ। কোন? মহারানী আর কুমার, প্রণাম মহারানী। অকস্মাতে মাতৃপুত্র কিবা উদ্দেশ্য লৈ হল উপস্থিত? উদ্দেশ্য আছে সেনাপতি, তোমাৰ লগত আমাৰ কিছু গোপনীয় কথা আছে। আমাক তোমাৰ সহায়ৰ প্ৰয়োজন। কওক মহাৰানী, আপোনাৰ গোপনীয়তাক কিবাদৰে মই কৰিম সহায়। কিন্তু তাৰ আগতে কোৱাচোন, বৰ্তমানৰ অযোধ্যাপতি সুৰজিতৰ আদেশ তুমি কৰিবানে পালন? ৰজাৰ আদেশ পালন কৰাটো প্ৰজাৰ প্ৰধান কৰ্তব্য, কিন্তু সুৰজিতৰ পৰিৱৰ্তে বিশ্বজিতৰ আদেশ পালন কৰিবলৈ পোৱা হলে বেছি সুখী হলোহেঁতেন। উপহাস নকৰিবা সেনাপতি। উপহাস কৰা নাই কুমাৰ, উপহাস কৰা নাই। ভাবি চাওক ৰাণী, কলমাক বাদে সুৰজিতক ৰাজ্যভাৰ দি বিশ্বজিতকেই অপমান কৰা নাই। সেনাপতি, আপোনাকো পত্নী হিচাপে কৰিছে অপমান। সেনাপতি, এক পিতৃৰ দুই সন্তান, এজনে লাভ কৰিব ৰাজসিংহাসন আৰু আনজনে সাধাৰণ প্ৰজাৰ দৰে কটাব জীৱন। এয়া এয়া অনীতি মহাৰাণী, অনীতি। মোক আৰু উত্তেজিত নকৰিবা সেনাপতি। শান্ত হওক। সেনাপতি, মই বিশ্বজিত অযোধ্যাৰ ৰজা পাতিব বিচাৰোঁ। এই ক্ষেত্ৰত আমাক তোমাৰ সহায়ৰ প্ৰয়োজন। কোৱা, তুমি আমাক সহায় কৰিবানে? কিন্তু কেনেকৈ? শুনা সেনাপতি, আমি অযোধ্যাত বিদ্ৰোহৰ ঘোষণা কৰিব বিচাৰো। ৰজা সুৰজিতৰ বিপক্ষে থিয় দি সুৰজিতৰ পৰা ৰাজসিংহাসন আহৰণ কৰি কৰিব বিচাৰো। কোৱা সেনাপতি, এই বিদ্ৰোহত তুমি আমাক সহায় কৰিবা? বিদ্ৰোহ? অ সেনাপতি, বিদ্ৰোহ। সুৰজিতৰ বিৰুদ্ধে? অ সেনাপতি। কুমাৰ, মইতো তোমাৰ সদায় শুভাকাংক্ষী, কিন্তু এই কাৰ্যত যদি মই তোমালোকক সহায় কৰোঁ তেন্তে মোৰ কি লাভ হ'ব? তুমি যদি আমাৰ কাৰ্যত সহায় কৰা, ভৱিষ্যতে তুমি অকলে এই বিশাল অযোধ্যাৰ প্ৰধান সেনাপতি হ'ব পাৰিবা। তাৰোপৰি ৰাজকন্যা মাধৱী। ৰাজকন্যা? ৰাজকন্যা মাধৱী? রাজকন্যা মাধবী কেৱল তোমারই খবর। তেন্তে মোৰ কোনো আপত্তি নাই। বিশ্বজিৎ ৰজা হোৱাতে কৰিম সহায়, দিলো প্ৰতিশ্ৰুতি। তেন্তে শুনা সেনাপতি, প্ৰথমতে সুৰজিতকে হত্যা কৰি ৰাজ্যত বিদ্ৰোহৰ মেলিম পাতনি। প্ৰয়োজন হলে এই বিত্তমন্ত্ৰীকে পঠাম জমৰ নগৰে। তাৰ পাছত আৰোহণ কৰি অযোধ্যাৰ ৰাজসিংহাসন এই বিশ্বজিৎ হব অযোধ্যাৰ একছত্ৰী রাজরাজেশ্বর। মহামন্ত্রী, সেনাপতি মহাৰাণী, পাহৰি নোযোৱা যেন সময়ত প্ৰতিশ্ৰুতি তোমাৰ। এতিয়া মই আহোঁ, সময়ত পুনৰ লগ হ'ম। মূৰ্খ ৰাণী, এতিয়াও নুবুজিলা তুমি মোৰ
ষড়যন্ত্ৰৰ কথা সেইদিনা বুজিবা ৰাণী, যিদিনা বৃদ্ধৰত কলমাক আৰু 2 সন্তানৰ মৃত দেহৰ ওপৰত শিয়াল শগুনে বহি মাংস টনা আঁতোৰা কৰিব, সেইদিনা বুজিবা ৰাণী এই বিশ্বসিংহ কিমান ভয়াৱহ।